প্ৰথম কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্লোয়িং সত্ৰ ৱাজ ইষ্টাব্লিছ বাই স্বৰ্গদেউ জয়ধ্বজ সিংহ তলত উল্লেখ কৰা কোনখন সত্ৰ স্বৰ্গদেউ জয়ধ্বজ সিংহদেৱে স্থাপন কৰিছিল অপশ্যন এ দিয়া আছে বৰপেটা সত্ৰ অপশ্যন বি দিয়া আছে মধুপুৰ সত্ৰ অপশ্যন চি দিয়া আছে কমলাবাৰী সত্ৰ আৰু অপশ্যন ডি দিয়া আছে আউনাতি সত্ৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি স্বৰ্গদেউ জয়ধ্বজ সিংহই আউনাতি সত্ৰ স্থাপন কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য ফাৰ্ষ্ট লোকসভা ফৰ্ম ইন ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেণ্ট ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত কিমান চনত ভাৰতবৰ্ষত প্ৰথম লোকসভা গঠন কৰা হৈছিল অপশ্যন এ দিয়া আছে 1952 অপশ্যন বি দিয়া আছে 1950 অপশ্যন চি দিয়া আছে 1948 আৰু অপশ্যন ডি দিয়া আছে 1947 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1952 চনত ভাৰতবৰ্ষত প্ৰথম লোকসভা গঠন কৰা হৈছিল স্বাধীনতাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে হু এমং দ্য ফ্লোয়িং ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছাম সাহিত্য সভা মেগাজিন তলত উল্লেখ কৰা কোনজন ব্যক্তি অসম সাহিত্য সভাৰ পত্ৰিকাৰ প্ৰথম সম্পাদক আছিল অপশ্যন এ দিয়া আছে চন্দ্ৰধৰ বৰুৱা অপশ্যন বি দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা অপশ্যন চি দিয়া আছে ভূপেন হাজৰিকা আৰু অপশ্যন ডি দিয়া আছে চন্দ্ৰকান্ত বৰুৱা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ চন্দ্ৰধৰ বৰুৱা অসম সাহিত্য সভাৰ পত্ৰিকাৰ প্ৰথম সম্পাদক আছিল নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফ্লোয়িং সত্ৰ ইজ কল্ড দ্য 10 পেয়াৰলেছ টেম্পল তলৰ উল্লেখ কৰা কোনখন সত্ৰক 10 মুকুটৰ স্থান বুলি কোৱা হয় অপশ্যন এ দি আছে বৰপেটা সত্ৰ অপশ্যন বি দি আছে মধুপুৰ সত্ৰ অপশ্যন চি দি আছে কমলাবাৰী সত্ৰ আৰু অপশ্যন ডি দি আছে আউনাতি সত্ৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি মধুপুৰ সত্ৰক 10 মুকুটৰ স্থান বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্লোয়িং আৰ্টিকলছ গিভেন দ্য প্ৰেচিডেণ্ট দ্য ৰাইট টু ডিজলভ দ্য লোকসভা তলত উল্লেখ কৰা কোনটো আৰ্টিকল অনুসৰি ৰাষ্ট্ৰপতিক লোকসভা ভংগ কৰাৰ ক্ষমতা দিছে বা অধিকাৰ দিছে অপশ্যন এ দি আছে আৰ্টিকল 56 অপশ্যন বি দি আছে আৰ্টিকল 85 অপশ্যন চি দি আছে আৰ্টিকল 24 আৰু অপশ্যন ডি দি আছে আৰ্টিকল 19 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি আৰ্টিকল 85ৰ মতে ৰাষ্ট্ৰপতিক লোকসভা ভংগ কৰাৰ ক্ষমতা প্ৰদান কৰিছে এইখিনিতে ইম্পৰ্টেণ্ট পইণ্ট দুটা কৈ যাওঁ লোকসভা হৈছে নিম্ন সদন আৰু ৰাজ্যসভা হৈছে উচ্চ সদন নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফ্লোয়িং প্লেচ ইজ দ্য মেইন প্লেচ হুৱেৰ দৌল ফেষ্টিভেল ইজ চেলিব্ৰেটেড উল্লেখ কৰা কোনখন ঠাইত মুখ্যভাৱে দেউল উৎসৱ পালন কৰা হয় অপশ্যন এ দি আছে ধুবুৰী অপশ্যন বি দি আছে নলবাৰী অপশ্যন চি দি আছে দৰং আৰু অপশ্যন ডি দি আছে যোৰহাট ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি অসমৰ দৰঙত দেউল উৎসৱ মুখ্যভাৱে পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফ্লোয়িং টাইপছ ৱেৰ্ছ কামবাং তলত উল্লেখ কৰা কোনটো জনজাতিয়ে কামবাং পৰিধান কৰে অপশ্যন এ দি আছে কছাৰী অপশ্যন বি দি আছে গাৰো অপশ্যন চি দি আছে তিৱা আৰু অপশ্যন ডি দি আছে ৰাভা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি অসমৰ ৰাভা জনগোষ্ঠীৰ লোকসকলে কামবাং পৰিধান কৰে নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এট হোৱাট পইণ্ট কেন ফাণ্ডামেণ্টেল ৰাইট বি টেম্পৰেৰী ছাছপেণ্ড ভাৰতবৰ্ষৰ সংবিধানৰ মতে কোনটো সময়ত মৌলিক অধিকাৰসমূহক সামূহিকভাৱে বাতিল কৰিব পাৰি অপশ্যন এ দি আছে নেশ্যনেল ইমাৰ্জেঞ্চি অপশ্যন বি দি আছে ষ্টেট ইমাৰ্জেঞ্চি অপশ্যন চি দি আছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আৰু অপশ্যন ডি দি আছে অল আৰ এভভ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি অল আৰ এভভ ভাৰতবৰ্ষত যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰা হয় বা ষ্টেট ইমাৰ্জেঞ্চি ঘোষণা কৰা হয় যিকোনো ৰাজ্যত বা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ঘোষণা কৰা হয় এই আটাইকেইটা সময়তে মৌলিক অধিকাৰসমূহক বাতিল কৰিব পাৰে নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কপিজ দ্য কনচেপ্ট অফ দ্য ইউনাইটেড ষ্টেট ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ অফ দ্য ফ্লোয়িং কাউণ্ট্ৰিজ ভাৰতবৰ্ষৰ সংবিধানে যুক্তৰাষ্ট্ৰৰ ধাৰণাটো তলৰ কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰিছে অপশ্যন এ দি আছে কানাডা অপশ্যন বি দি আছে USA অপশ্যন চি দি আছে আমেৰিকা আৰু অপশ্যন ডি দি আছে অল আৰ এভভ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ভাৰতবৰ্ষৰ সংবিধানখনে যুক্তৰাষ্ট্ৰৰ ধাৰণাটো কানাডা সংবিধানৰ পৰা অনুকৰণ কৰিছে নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট 5-year প্লেন অফ ইণ্ডিয়া ইজ বেছড অন হুইচ অফ দ্য ফ্লোয়িং মডেলছ ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা তলৰ কোনটো মডেলৰ ওপৰত আধাৰিত অপশ্যন এ দি আছে হাৰত ডমাৰ মডেল অপশ্যন বি দি আছে PM জৱাহৰলাল নেহৰু মডেল অপশ্যন চি দি আছে ৰিভলিউশ্যন মডেল আৰু অপশ্যন ডি দি আছে অল আৰ এভভ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ হাৰত ডমাৰ মডেল নেক্সট কুৱেশ্যনটো হৈছে
হোৱাট পাৰ্চেণ্টেজ অফ ছিট আৰ ৰিজাৰ্ভ ফ্ৰম ওমেন ইন পঞ্চায়ত ইলেকশ্যন ইন আছাম? অসমৰ পঞ্চায়ত নিৰ্বাচনত কিমান শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে? অপশ্যন এ দি আছে 30%, অপশ্যন বি দি আছে 50%, অপশ্যন চি দি আছে 70% আৰু অপশ্যন ডি দি আছে 45%। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। অসমত 50% ছিট পঞ্চায়ত নিৰ্বাচনত মহিলাসকলৰ বাবে সংৰক্ষণ কৰা হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হু হেজ দ্য ৰাইট টু হোল্ড পঞ্চায়ত ইলেকশ্যন ইন দ্য ষ্টেট? ৰাজ্যসমূহৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অধিকাৰ কাৰ ওচৰত থাকে? অপশ্যন এ দি আছে ষ্টেট গভৰ্ণমেণ্ট, অপশ্যন বি দি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, অপশ্যন চি দি আছে ইলেকশ্যন কমিশ্যন আৰু অপশ্যন ডি দি আছে গভৰ্ণৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। ৰাজ্যসমূহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অধিকাৰ থাকে ষ্টেট গভৰ্ণমেণ্টৰ হাতত। নেক্সট কুৱেশ্যনটো দি আছে হুইচ অফ দ্য ফ্ল'য়িং টেম্পলছ ৱাজ বুল্ট ডুৰিং দ্য ৰিজন অফ দ্য শালস্তম্ভ ডাইনেষ্টি? তলৰ কোনটো মন্দিৰ শালস্তম্ভ বংশৰ শাসনকালত নিৰ্মাণ কৰা হৈছে? অপশ্যন এ দি আছে নৱগ্ৰহ টেম্পুল, অপশ্যন বি দি আছে মহাভৈৰৱ টেম্পুল, অপশ্যন চি দি আছে উমানন্দ টেম্পুল, অপশ্যন ডি দি আছে কামাখ্যা টেম্পুল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। শালস্তম্ভ বংশৰ শাসনকালত মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দি আছে হুইচ অফ দ্য ফ্ল'য়িং পাৰ্চন লিড দ্য বৰদলৈ সত্যাগ্ৰহ? বৰদলৈ সত্যাগ্ৰহ দলৰ কোনজন ব্যক্তিয়ে লিড লৈছিল? অপশ্যন এ দি আছে স্বামী বিবেকানন্দ, অপশ্যন বি দি আছে ৰবীন্দ্ৰনাথ টেগৰ, অপশ্যন চি দি আছে বল্লভভাই পেটেল, অপশ্যন ডি দি আছে মহাত্মা গান্ধী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি বল্লভভাই পেটেল। আৰু এইখিনিতে কৈ যাওঁ বল্লভভাই পেটেলক চৰ্দাৰ উপাধি প্ৰদান কৰিছিলে মহাত্মা গান্ধীয়ে। নেক্সট কুৱেশ্যনটো দি আছে হুইচ ইজ দ্য অনলি ষ্টেট ইন ইণ্ডিয়া উইথ অনলি 2 ডিষ্ট্ৰিক্ট? ভাৰতবৰ্ষৰ একমাত্ৰ ৰাজ্য কোনখন যিখনত কেৱল 2খন জিলা আছে? অপশ্যন এ দি আছে গোৱা, অপশ্যন বি দি আছে ত্ৰিপুৰা, অপশ্যন চি দি আছে ছিকিম আৰু অপশ্যন ডি দি আছে মণিপুৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। গোৱা ৰাজ্যত কেৱল 2খন জিলা আছে, এখন হৈছে নৰ্থ গোৱা, আনখন হৈছে ছাউথ গোৱা। নেক্সট কুৱেশ্যনটো দি আছে হুইচ ট্ৰাইব অফ আছাম চেলিব্ৰেট দ্য ফেষ্টিভেল কল্ড বৰত? অসমৰ কোনটো জনগোষ্ঠীয়ে বৰত নামৰ উৎসৱটি পালন কৰে? অপশ্যন এ দি আছে ৰাভা, অপশ্যন বি দি আছে মিচিং, অপশ্যন চি দি আছে কছাৰী, অপশ্যন ডি দি আছে তিৱা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি। তিৱাসকলে বৰত নামৰ উৎসৱটো পালন কৰে। নেক্সট কুৱেশ্যনটো দি আছে হুইচ ট্ৰাইব অফ আছাম চেলিব্ৰেট দ্য ফেষ্টিভেল কল্ড পৰাগ? অসমৰ কোনটো জনগোষ্ঠীয়ে পৰাগ নামৰ উৎসৱটি পালন কৰে? অপশ্যন এ দি আছে ৰাভা, অপশ্যন বি দি আছে মিচিং, অপশ্যন চি দি আছে কছাৰী, অপশ্যন ডি দি আছে তিৱা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। অসমৰ মিচিং জনগোষ্ঠীয়ে পৰাগ নামৰ উৎসৱটো পালন কৰে। নেক্সট কুৱেশ্যনটো দি আছে আব্দুল হামিদ লাহোৰী ৱাজ দ্য কোৰ্ট পয়েট অফ হুইচ অফ দ্য ফ্ল'য়িং কিংছ? আব্দুল হামিদ লাহোৰী দলৰ কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিল? অপশ্যন এ দি আছে চন্দ্ৰগুপ্ত I, অপশ্যন বি দি আছে বাবৰ, অপশ্যন চি দি আছে আকবৰ আৰু অপশ্যন ডি দি আছে শ্বাহজাহান। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি। আব্দুল হামিদ লাহোৰী শ্বাহজাহানৰ ৰাজসভাৰ কবি আছিল। নেক্সট কুৱেশ্যনটো দি আছে হু হেজ দ্য ফাৰ্ষ্ট মুছলিম ইনভেটৰ টু ইনভেট আছাম? অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? অপশ্যন এ দি আছে বখতিয়াৰ খিলজী, অপশ্যন বি দি আছে মিৰ্জুমুল্লা, অপশ্যন চি দি আছে চুকাফা, অপশ্যন ডি দি আছে নান অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। বখতিয়াৰ খিলজী হৈছে অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী। নেক্সট কুৱেশ্যনটো দি আছে হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া স্পীক অফ দ্য এবলিশ্যন এণ্ড আনটুচেবিলিটি? ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো আৰ্টিকলে অস্পৃশ্যতা বিলুপ্ত কৰাৰ কথা কৈছে? অপশ্যন এ দি আছে আৰ্টিকল 15, অপশ্যন বি দি আছে আৰ্টিকল 17, অপশ্যন চি দি আছে আৰ্টিকল 18, অপশ্যন ডি দি আছে নান অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। আৰ্টিকল 17এ অস্পৃশ্যতা দূৰীকৰণৰ কথা কৈছে। নেক্সট কুৱেশ্যনটো দি আছে ইন হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰ ইউ টেলকিং এবাউট এপইণ্টিং দ্য গভৰ্ণৰ? ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো আৰ্টিকলত ৰাজ্যপালৰ নিযুক্তি কৰাৰ কথা কৈছে? অপশ্যন এ দি আছে আৰ্টিকল 155, অপশ্যন বি দি আছে আৰ্টিকল 171, অপশ্যন চি দি আছে আৰ্টিকল 108, অপশ্যন ডি দি আছে আৰ্টিকল 52। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। আৰ্টিকল 155 ইয়াত ৰাজ্যপালৰ নিযুক্তি প্ৰদান কৰাৰ কথা উল্লেখ কৰা আছে। নেক্সট কুৱেশ্যনটো দি আছে ইন হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰ ইউ টেলকিং এবাউট এপইণ্টিং দ্য প্ৰেচিডেণ্ট?
ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো আৰ্টিকলে ৰাষ্ট্ৰপতিক নিযুক্তি কৰাৰ কথা কৈছে? অপশ্যন এ দি আছে আৰ্টিকল 155, অপশ্যন বি দি আছে আৰ্টিকল 171, অপশ্যন চি দি আছে আৰ্টিকল 108 আৰু অপশ্যন ডি দি আছে আৰ্টিকল 52। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি। ভাৰতীয় সংবিধানৰ আৰ্টিকল 52ত ৰাষ্ট্ৰপতিক নিযুক্তি প্ৰদান কৰাৰ কথা উল্লেখ আছে। আৰু এইখিনিতে মই এটা ইম্পৰ্টেণ্ট পইণ্ট কৈ যাওঁ। আৰ্টিকল 108 অতি গুৰুত্বপূৰ্ণ এটা আৰ্টিকল। এই আৰ্টিকলত সংসদৰ যুটীয়া অধিৱেশনৰ কথা উল্লেখ কৰা আছে। সংসদৰ যি ৰাজ্যসভা আৰু লোকসভা এই দুয়োখন সদনৰ যুটীয়া বৈঠকখন ৰাষ্ট্ৰপতিয়ে আহ্বান কৰে। তোমালোকক যদি আমাৰ প্ৰতিটো ভিডিঅ'ৰ বা প্ৰতিটো মক টেষ্টৰ PDF-সমূহ প্ৰয়োজন হয় তেনেহ'লে আমাৰ লগত টেলিগ্ৰামত জইন হ'ব পাৰা। তাৰ বাবে তোমালোকে এই QR কোডটো স্কেন কৰি জইন হ'ব পাৰিবা, নতুবা তোমালোকে টেলিগ্ৰামত গৈ ব্লগ উইথ ষ্টাডি বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা। তাত তোমালোকক আমি সকলো ধৰণে সহায় কৰিম। তোমালোকক প্ৰয়োজন হোৱা সকলো PDF আমি দিবলৈ চেষ্টা কৰিম।